হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই পাৰৰ মাংসৰ ৰেচিপি ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো এয়া পাৰৰ মাংসখিনি মই ভালকৈ কাটি বাছি লৈছোঁ, লগতে আলু দুটা সৰু সৰুকৈ কাটি লৈছোঁ, আৰু ইয়াতে পিঁয়াজ আৰু জলকীয়াখিনিও কাটি লৈছোঁ। ইফালে মোৰ কেৰাহীখনো গৰম হৈ গৈছে। ইয়াতে মই এতিয়া ঢালি দিছোঁ মিঠাতেল, আৰু তেল গৰম হোৱাতে মই ইয়াতে এটা তেজপাত, ইলাইচি আৰু দালচেনি দি দিছোঁ, আৰু লগতে দি দিছোঁ পিঁয়াজ আৰু জলকীয়া। তো এইখিনি মই ভালকৈ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। পিঁয়াজ আৰু জলকীয়াখিনি ভালকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে মছলা ব্যৱহাৰ কৰিম। মছলাত মই ব্যৱহাৰ কৰিছোঁ আদা নহৰু পিচি লোৱা, আৰু লগতে দিছোঁ ৰঙা জলকীয়াৰ পাউডাৰ, জিৰা পাউডাৰ, আৰু অকণমান হলদি পাউডাৰ দিছোঁ। আৰু এইখিনি মছলা মই ভালকৈ ভাজি ল'ম। আৰু এয়া চাওক, মোৰ মছলাখিনি ভালকৈ ভাজি লোৱা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি থোৱা পাৰ মাংসখিনি দি দিম, আৰু এইখিনি ভালকৈ লৰাই মেলি অকণমান সময়ৰ কাৰণে ঢাকি থৈ দিম। তো অকণমান পিছতে মই ঢাকনি আঁতৰাই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিম, আৰু এইখিনি ভালকৈ মিক্স কৰি ল'ম, আৰু পুনৰ ঢাকনি মাৰি থৈ দিম। তো প্ৰায় মই 6-7 মিনিটমান ঢাকি থৈ দিছিলোঁ, আৰু এয়া চাওক, মোৰ মাংসৰ পৰা অকণমান পানী ওলাইছে। তো মই এতিয়া ইয়াতে কাটি থোৱা আলুখিনি দি দিম, আৰু আলুখিনি মাংসৰ সৈতে ভালকৈ মিক্স কৰি ল'ম, আৰু অকণমান সময়ৰ কাৰণে এইখিনি মই ঢাকি থৈ দিম। তো অকণমান সময় ঢাকি থোৱাৰ পিছত মই ইয়াতে পানী দি দিম, আৰু মই আজি পাৰ মাংসখিনি অকণমান জোলকৈ বনাম বুলি ভাবিছোঁ, সেইবাবে পানী অকণমান বেছি দিছোঁ, আৰু এইখিনি উতল অহালৈকে ঢাকনি লগাই থৈ দিম। তো পানী দিয়াৰ পিছত মই প্ৰায় 10-ৰ পৰা 15 মিনিট ঢাকি থৈ দিছিলোঁ, আৰু এয়া মোৰ পাৰ মাংসখিনি হৈ গৈছে। এতিয়া মই অকণমান ইয়াতে গৰম মছলা দি দিম, আৰু এইখিনি মাংস মোৰ প্ৰায় হৈ গৈছে। এতিয়া খাবহে বাকী আছে। তো আশা কৰোঁ আজিৰ ৰেচিপিটো চাই ভাল লাগিল আপোনালোকৰ। যদি ভাল লাগে তেনেহ'লে প্লিজ মোক ছাপোৰ্ট কৰিব। লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।